ৰহা মধ্য অসমৰ নগাঁও জিলাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন সৰু চহৰ। এই ৰহাৰ কাষেৰেই বৈ গৈছে অসমৰ দুখনকৈ উপনৈ ক্ৰমে কলং আৰু কপিলী। নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান গৈ আছোঁ ৰহা চহৰত থকা ৰহা ৰেলৱে ষ্টেচনলৈ আৰু আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক ৰহা ৰেলৱে ষ্টেচনৰ কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰহা মেইন টাউন অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথত থকা অভাৰব্ৰিজখনৰ পৰা ৰেলৱে ষ্টেচনলৈকে দূৰত্ব হ'ব প্ৰায় 1 কিলোমিটাৰ। নগাঁও চহৰৰ পৰা 22 কিলোমিটাৰ আৰু চাপৰমুখ ৰেলৱে ষ্টেচনৰ পৰা ৰহা ৰেলৱে ষ্টেচনলৈকে দূৰত্ব হ'ব প্ৰায় 3 কিলোমিটাৰ। প্ৰতিদিনে 6খনকৈ ট্ৰেইন আহি এই ৰহা ৰেলৱে ষ্টেচনত ৰখে আৰু ইয়াৰ পৰাই যাত্ৰীসকলে যিকোনো ঠাইলৈকে ট্ৰেইন যোগে যাব পাৰে। চাৰিওফালে সুন্দৰ সেউজীয়া আৰু শান্ত পৰিৱেশত থকা অতিকৈ সৰু আৰু ধুনীয়া এই ৰহা ৰেলৱে ষ্টেচনত প্লেটফৰ্ম বুলিবলৈ নাই, আছে মাথো টিকেট কাউণ্টাৰ আৰু তেনেই নগণ্য সংখ্যক যাত্ৰী বহিব পৰা সুবিধা। ৰহাৰ এই ষ্টেচনত ৰখা ট্ৰেইনসমূহ হৈছে মৈৰাবাৰী গুৱাহাটী কলংপাৰ পেছেঞ্জাৰ ট্ৰেইন নম্বৰ 55604। এই ট্ৰেইনখন পুৱা 6 বজাত আহি ৰহাত ৰখে। আকৌ উভতি হোৱাৰ সময়ত গুৱাহাটী মৈৰাবাৰী কলংপাৰ পেছেঞ্জাৰ ট্ৰেইন নম্বৰ 55603। ট্ৰেইনখন আহি ৰহাত নিশা 9:05 আহি ৰখে। শৈবৰগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা শৈবৰগাঁও গুৱাহাটী কপিলী ডিমো ট্ৰেইন 75728 ৰহা পায়হি দিনৰ 1:43 আৰু গুৱাহাটী শৈবৰগাঁও কপিলী ডিমো ট্ৰেইন 75727 খন আহি ৰাতি 11:40 ৰহা পায়। গুৱাহাটীৰ পৰা শিলঘাটলৈ যোৱা গুৱাহাটী শিলঘাট টাউন ডিমো ট্ৰেইন 75729 সন্ধিয়া 6:32 ৰহা পায়হি। আকৌ শিলঘাট টাউনৰ পৰা গুৱাহাটীলৈকে যোৱা শিলঘাট টাউন গুৱাহাটী ডিমো ট্ৰেইন 75730 ট্ৰেইনখন পুৱা 8:07 আহি ৰহা পায়হি। ৰহা ৰেলৱে ষ্টেচনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।